গোলাঘাট জিলাৰ মৃণাল শইকীয়াৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ১ নং হাঁহচৰ আদৰ্শ গ্ৰাম বিকাশ কেন্দ্ৰ দুৰৱস্থা। নিৰ্মাণৰ ৩ বছৰ পাৰ হ'ল, আজিও মুকলি নহ'ল ৰাইজৰ বাবে কেন্দ্ৰটো। প্ৰায় ৪৫ লাখ টকাৰে নিৰ্মাণ কৰা কেন্দ্ৰটোৰ শৰীৰ চৰ্চা কৰা আচবাববোৰত মামৰ লাগিছে। এমাহমানৰ আগতে কেন্দ্ৰটোৰ পৰা 2টা কম্পিউটাৰ, এটা জেৰক্স মেচিন চুৰ হৈছে। ৰাইজৰ অভিযোগ কৰিলে ঠিকাদাৰজনো কেন্দ্ৰটোৰ নিৰ্মাণৰ পুঁজি লাভ কৰা নাই বুলি কয়। আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা এটি সজাতি দলে কেন্দ্ৰটোত উপস্থিত হয়। আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ এটি সজাতি দল বিশেষ সূত্ৰে গম পাই আজি আমি হাঁহচোৱাত উপস্থিত হৈছিলোহি। আমি গম পাইছিলোঁ যে হাঁহচোৱাত আদৰ্শ গাঁৱৰ আদৰ্শ বিকাশ কেন্দ্ৰ হিচাপে এটা কেন্দ্ৰ স্থাপন হৈছিল। আজি 3টা বছৰ প্ৰায় অতিক্ৰম কৰিছে, কিন্তু এই কেন্দ্ৰটো আজি তাৰিখলৈকে মুকলি হোৱা নাই। কেৱল মাত্ৰ এটা অট্টালিকা সদৃশ ফুলদানি সদৃশ অট্টালিকা বনাই থোৱা আছে আৰু তাত এটা বৃহৎ তলা ওলমি আছে। অতি দুখৰ বিষয় যে আজিৰ প্ৰজন্ম, এইখন গাঁৱৰ ইমান নৱপ্ৰজন্ম, ইমান উঠি অহা প্ৰজন্মই থকাৰ পাছতো, আজি ৰাইজ থকাৰ পাছতো এই ইমান এটা বৃহৎ এটা সুন্দৰ এটা অনুষ্ঠান আজি তাৰিখলৈকে কিন্তু মুকলি কৰি দিয়া নাই। কাৰ গাফিলতিৰ কাৰণে? আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ তৰফৰ পৰা এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে কাৰ গাফিলতিৰ কাৰণে, ইয়াত কোন জড়িত হৈ আছে যাৰ কাৰণে আজি তাৰিখলৈকে এই যিটো আদৰ্শ বিকাশ কেন্দ্ৰ, এই বিকাশ কেন্দ্ৰটো কিন্তু মুকলি কৰি দিয়া নাই। আমি জানিব পাৰিছোঁ, ওচৰৰ গাঁৱৰ ৰাইজৰ পৰা গম পাইছোঁ যে ইয়াত কিছুমান মাটিৰ সমস্যা আছে। কিছুমান সমস্যাৰ কাৰণে যিহেতু আমি গম পাইছোঁ যে ঠিকাদাৰ বিল ইতিমধ্যে তেখেতে পাবলগীয়া প্ৰাপ্যখিনি নোপোৱাৰ কাৰণে অট্টালিকাটো বা এই আদৰ্শ বিকাশ কেন্দ্ৰটো আজি তাৰিখলৈকে মুকলি হোৱা নাই। কিন্তু আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে 3টা বছৰ অতিক্ৰম হোৱা, ইয়াতকৈ পিছত আৰম্ভ হোৱা, ইয়াতকৈ পিছত বনোৱা আদৰ্শ বিকাশ কেন্দ্ৰসমূহ কিন্তু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। কিন্তু তাৰ পাছতো কিন্তু আজি কোপতি এই আদৰ্শ বিকাশ কেন্দ্ৰটো হাঁহচোৱাত মুকলি কৰি দিয়া হোৱা নাই। আমি অসম চৰকাৰে প্ৰশ্ন উঠাব বিচাৰিছোঁ, ইয়াৰ খুদ বিধায়ক ডাঙৰীয়ালে প্ৰশ্ন উঠাব বিচাৰিছোঁ যে এই বিষয়টোৰ ওপৰত খুব সোনকালে এটা খুব খৰকটীয়া তদন্ত হ'ব লাগে। তদন্ত হোৱাটো আৱশ্যক আছে। আৰু আমি আজি ইয়াৰ পৰা এটা কথা সকীয়াই দিছোঁ, এটা কথা স্পষ্টভাৱে জনাই দিছোঁ যে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ তৰফৰ পৰা ইতিমধ্যে আমি গোলাঘাট জিলাৰ DC মহোদয়, উপায়ুক্ত মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু আমি উপায়ুক্ত মহোদয়ক এই কথা স্পষ্টভাৱে জনাইছোঁ যে আমাৰ 2টাকৈ আদৰ্শ কেন্দ্ৰ, বৰ্তমান দেৰগাঁও সমষ্টিৰ 2টাকৈ আদৰ্শ কেন্দ্ৰ কিন্তু খুমটাই আৰু দেৰগাঁও 2টা আদৰ্শ কেন্দ্ৰ কিন্তু আজি তাৰিখলৈকে মুকলি হোৱা নাই 3টা বছৰ অতিক্ৰম হোৱাৰ পিছত। এক হৈছে হাঁহচোৱা আদৰ্শ বিকাশ কেন্দ্ৰ, 2 হৈছে নেগেটিং 1 নং আদৰ্শ বিকাশ কেন্দ্ৰ। সেইকাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এই কথা জনাই দিছোঁ যে অতি শীঘ্ৰে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই 2টা আদৰ্শ কেন্দ্ৰ এই ৰাইজৰ লাভৰ বাবে, ৰাইজৰ লাভালাভৰ বাবে, উঠি অহা প্ৰজন্মৰ ব্যায়ামৰ বাবে, উঠি অহা প্ৰজন্মৰ শিক্ষাৰ বাবে এই কেন্দ্ৰকেইটা কিন্তু মুকলি কৰি দিব লাগে। অন্যথা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি কিন্তু শান্ত হৈ বহি নাথাকিব। ধন্যবাদ। জয়। ইয়াত মই জনামতে ঠিকাদাৰ পঞ্চায়ত সভাপতি, আমি সভাপতি জনাইছিলোঁ। সভাপতিয়ে কৈছে যে ঠিকাদাৰে এইটো হেংঅভাৰ কৰা নাই। ইয়াত এটা লেট্ৰিনৰ টেংকি হয়, টেংকিটোৰ কাৰণে জেগা নাইকিয়া বুলি কৈছে। যদি জেগা নাছে তেওঁলোকে আগতে এইটো ব্যৱস্থা কৰিব লাগিছিল। সেই ভিত্তিত যিমান মাটিত সেইটো ঘৰটো হৈছে, টেংকিটোৰ ভিতৰত দিয়াহেঁতেন এইটো আৰামত তেওঁলোকে ব্যৱহাৰ হৈ থাকিলেহেঁতেন। কাৰণ ইয়াৰ বস্তু সোমোৱা কমেও 2 বছৰৰ ওপৰত হৈ গ'ল। এই ভিতৰত বস্তু সোমাই আছে, কিছুমান বস্তু হেৰাইছে বুলি কোৱা শুনিছোঁ, ফেন হেৰাইছে বুলি কোৱা শুনিছোঁ, নাইকিয়া হৈছে। কিন্তু কেনেকৈ হৈছে? যে চাবি ঠিকাদাৰৰ ওচৰত আছে, বস্তু কেনেকৈ হেৰাইছে? যে হেংঅভাৰ কৰা নাই বস্তুটো। আৰু ভিডিঅ' পাৰ্টিকো জনোৱা হৈছিলে, বিশেষকৈ ভিডিঅ' ছেক্ৰেটৰী একে মন্তব্য, হেংঅভাৰ কৰা নাই। আৰু সভাপতি একে মন্তব্য। তাৰ কাৰণে এটা ব্যৱস্থা ল'ব লাগে, যিহেতু ল'ৰাখিনি গৰম দিনৰ পৰা ব্যৱহাৰ ঘূৰি পকিয়াই তাত এটা জিৰণি মানে শাৰীৰিক চৰ্চা কৰিব পাৰে, শৰীৰ চৰ্চা কৰিব পাৰে। কিন্তু তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। আমি মৃণাল শইকীয়াকো জনোৱা হৈছিলে আৰু সভাপতিক জনোৱা হৈছে, পঞ্চায়তক জনোৱা হৈছে। আৰু চাওঁ কিমান দিন হয়। আৰু বস্তু মুকলি কৰি দিয়া নাই, কিন্তু যিমান পাৰে সোনকালে কৰিলে ভাল হয়।